সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, মানুহে জীৱনত সুখ, শান্তি আৰু ঈশ্বৰ প্ৰাপ্তিৰ আশাত বহু ধৰণৰ ভক্তি সাধনা কৰে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে ইমান পূজা পাঠ কৰাৰ পিছতো জীৱনৰ পৰা অশান্তি আৰু ৰোগ ব্যাধি আঁতৰি নাযায়। আজি আমি আপোনালোকক শুনাম অসম ৰাজ্যৰ যোৰহাট জিলাৰ নেফাগেটৰ নিবাসী লাল দাসৰ জীৱনৰ এক বাস্তৱ হৃদয়স্পৰ্শী কাহিনী। সৰুৰে পৰাই তেওঁ হনুমানৰ পৰম ভক্ত আছিল আৰু নিষ্ঠাৰে পূজা অৰ্চনা কৰিছিল। তথাপিও তেওঁৰ জীৱনলৈ শান্তি অহা নাছিল। বৰঞ্চ শাৰীৰিক যন্ত্ৰণা, গেষ্ট্ৰিক, কলাইটিছ, কেঁচুমুৰীয়াৰ পৰা আদি কৰি কিডনী আৰু পিত্তথলীৰ পাথৰৰ দৰে জটিল সমস্যাই তেওঁক জুৰুলা কৰি পেলাইছিল। কিন্তু এদিন তেওঁৰ হাতলৈ আহিল সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত জ্ঞান গংগা পুথিখন। এই পুথিখন পঢ়াৰ পিছত তেওঁৰ মনৰ সকলো শংকা দূৰ হ'ল আৰু তেওঁৰ জীৱনলৈ আহিল এক অদ্ভুত পূৰ্ব পৰিৱৰ্তন। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁৰ সেই পুৰণি ৰোগবোৰ যেন বিনা চিকিৎসাতেই লাহে লাহে নাইকিয়া হৈ পৰিল। এই আশ্চৰ্যজনক পৰিৱৰ্তনৰ আঁৰৰ ৰহস্য কি? আহক লাল দাসৰ নিজৰ মুখেৰেই শুনো তেওঁৰ জীৱনৰ সেই সম্পূৰ্ণ বাস্তৱিক কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? লাল দাস। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? যোৰহাট জিলা, এয়াৰপৰ্ট ৰোড, নেফাগেট। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2017-19 মাৰ্চত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি হনুমানৰ পূজা কৰিছিলোঁ, হনুমানৰ মন্দিৰ বনাইছিলোঁ নেফাগেট তিনিআলিত, আৰু তেওঁৰ ভক্তি কৰিছিলোঁ। আপুনি হনুমানৰ পূজা কৰিছিল, হনুমানক ভগৱান মানি আপুনি ভক্তি সাধনা কৰি আছিলে। সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? আমি সৰুৰ পৰা কৰিছিলোঁ, যেতিয়াৰ পৰা জনা পূজা হ'লোঁ তেতিয়াৰ পৰা কৰি আছিলোঁ। হনুমানক ভগৱান মানি পূজা কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ভৰা দোকানবিলাক আছিলে, ভৰা দোকানত এজন মানুহ আহিলে বিহাৰৰ পৰা। সেই মানুহজনে মোক পুথি এখন দিলে, জ্ঞান গংগা। সেই পুথিখন মই নপঢ়িলোঁ, থৈ দিলোঁ ওপৰত। তাৰপাছত তেওঁ মোক এদিন ক'লে যে আপুনি সৎসংগ চাওক, মোবাইলতো আহে আৰু টিভিতো আহে, আপুনি সৎসংগ চাওক। মই চাবলৈ সময় নাই, কেলৈ মই দোকানত থাকোঁ, বিজি হৈ থাকোঁ, আৰু বিজি সময়ত মই ক'তনো সেইবিলাক চাব পাৰিম। সেইকাৰণে মই তেওঁক ক'লে মই চাব নোৱাৰোঁ, মোক আপুনি জোৰ নকৰিব। তাৰপাছত তেওঁ ক'লে যে এদিনাখন মই হনুমান পূজা কৰিবলৈ যাওঁতে তেওঁ মোক ক'লে যে আপুনি ক'লে যায়? মই ক'লোঁ যে মই হনুমান পূজা কৰিব গৈছোঁ, তেওঁ দেখা নাই নেকি? এই বোলে তই শিলক পূজা কৰিব গৈছি নেকি? তেনেকৈ ক'লে। তাই মোক খং উঠিলে। খং উঠাৰ পাছত তেওঁ মই ক'লোঁ যে তই বোলে এইটো কি উল্টা পুল্টা কৈছে, মই ভগৱান যিজনক পুজি আছোঁ সেই ভগৱানক তই যে এনেকৈ বেয়াকৈ কথা কাৰ ক'লি? তাৰপিছত ভয় খাই গুচি গ'লগৈ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা। গুচি যোৱাৰ পাছত তেওঁ কি কৰিলে, তেওঁ যিমানখিনি কাপোৰ দি থৈছিলে সেই কাপোৰ ফৌজি মানুহ আছিলে, সেই ফৌজি মানুহখিনি আহি পেলাই মোক ডেইলি ডিষ্টাৰ্ব দিব ধৰিলে যে আপোনাৰ কাম কৰা মানুহটো ক'লৈ গুচি গ'ল, আপুনি ক'ৰবাত খেদিলে নে কি কৰিলে, মানুহটো নাই, আমাৰ এতিয়া ফৌজি কাপোৰখিনি লাগে আমাক। তাৰপিছত তেওঁক মই মাতিবলগীয়া হ'ল। মাতি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কাপোৰখিনি বিচাৰি আহিছিলে, সেই ফৌজিখিনিক তুমি দি দিয়া কাপোৰখিনি। তেওঁ দিলে। দিয়াৰ পাছত ৰাতি আহিলে আমাৰ ঘৰলৈ। মই ক'লোঁ তই ভগৱান মোক দেখুৱাম বুলি কৈছিলে, ভগৱান দেখুওৱা। শিল চিল বুলি ক'লে যে পাথৰ মূৰ্তি বোলে নামাতে, সেইকাৰণে মই খং উঠিলে। তেওঁক ক'লোঁ যে মোক ভগৱান দেখুওৱা। তেওঁ ক'লে যে মই আপোনাক পুথি দিলোঁ, আপুনি পুথি নপঢ়িলে। মই সৎসংগ চাবলৈ ক'লোঁ, আপুনি সৎসংগ নাচালে। তাৰপাছত আপোনাক এতিয়া এইটো কথা কোৱাৰ কাৰণে আপুনি মোক কৈছে ভগৱান দেখুৱাই দে। ভগৱান যদি চাব লাগে তেনে মোৰ লগত ব'লক নাহৰকটীয়া। নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোক লৈ গ'ল পাছদিনাখন। মই গ'লোঁ, মোৰ ফেমিলি গ'ল। আমি দুইজনক যোৱাৰ পাছত তাত তেওঁ কি কৰিলে, মোক দেখুৱালে যে এইটো হয় নামদান কেন্দ্ৰ, ইয়াত তোমাৰ প্ৰশ্ন উত্তৰ গোটেইখিনি পাবা। তেতিয়া তাত গৈ মই নাম দীক্ষা ল'বলৈ বিচাৰিলোঁ। মই প্ৰকৃত ভগৱানক বিচাৰি পালোঁ। কেনেকৈ পালোঁ মানে, সপোনত এইজন ভগৱানক মই পাই থাকোঁ, আৰু পাই থকা উদ্দেশ্যতে মোক মানে তাত গৈ আচৰিত হৈ গ'লোঁ যে প্ৰকৃত ভগৱান মই সপোনত পোৱা ভগৱানজন যে তাত সাক্ষাৎ দেখা পালোঁ। দেখা পোৱাৰ পাছত মোৰ বহুত শান্তি পালোঁ। শান্তি পোৱাৰ লগে লগে মোৰ নাম দীক্ষা ল'বলৈ মন গ'ল। নাম দীক্ষা ল'বলৈ মন যোৱাৰ পাছতে তেওঁ কি কৰিলে যে নাম দীক্ষা দিয়া নাযাব, আপুনি মদ মাংস আৰু মাছ এইবিলাক বিক্ৰী কৰে কাৰণে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মই ভাবিলোঁ ভগৱান পায়ো মই হেৰুৱালোঁ। বহুত দুখ কৰি মই তাৰ পৰা উভতি গুচি আহিলোঁ।
তাৰপিছত তেওঁবিলাকক মই ফোন কৰি যোগাযোগ কৰোঁ যে আপোনালোকে মোক মাতক, মই কেতিয়া লওঁ। তাৰপিছত তেওঁবিলাকে ক'লে যে নহয় বোলে, আপুনি যেতিয়ালৈকে এইবিলাক এৰি নিদিয়ে তেতিয়ালৈকে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মোৰ মনত বহুত দুখ লাগিলে, ভগৱান পায়ো হেৰুৱালোঁ। তাৰপিছত মই হৰিয়ানালৈ ফোন লগালোঁ। হৰিয়ানা মানুহ তেওঁবিলাকে ক'লে যে আপুনি নাম ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি এৰিব নোৱাৰে। তাৰপিছত মই গোটেইখিনি এৰিলোঁ। এৰাৰ পাছত মই তেওঁক ফোন লগাম বুলি ভাবি থাকোঁতে তাৰ পৰা ফোন আহিলে যে আপুনি আহক, আমি গুৰুজনালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু গুৰুজনাই আপোনাক কৈছে আহি পেলাই নাম ল'বলৈ, গুৰু দীক্ষা ল'বলৈ। তেতিয়া আকৌ 10-15 দিনৰ পাছত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। লোৱাৰ লগে লগে মই প্ৰমাণ পাই গৈছোঁ। মোৰ বিষবিলাক নাইকিয়া হৈ গ'ল, বেমাৰ আজাৰবিলাক লগে লাহে ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে আৰু ঘৰতো যিমানখিনি সমস্যা আছিলে সমস্যাখিনি লাহে নিজাত পাব ধৰিলে। আপোনাৰ কি বেমাৰ আছিল? কেনেধৰণৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে? গেষ্ট্ৰিক কলাইটিছ আছিলে, তাৰপিছত পাইলছ আছিলে, কেঁচুমূৰীয়া বুলি কয়, তাৰপিছত কিডনীত পাথৰ আছিলে, গ'ল্ডবাডাৰত পাথৰ আছিলে। এইখিনি ভুগি আছিলোঁ মই, ৰোগত ভুগি আছিলোঁ। আৰু তাৰপিছত মই ডক্টৰক দেখুৱাওঁ, ডক্টৰেতো কয় বোলে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই, এই বয়সতনো কি অপাৰেশ্যন কৰিম। সেইকাৰণে মই ভাবিছিলোঁ কিবা এটা কোনফালে উপায় পাম, কি ধৰণে উপায় পাম সেইটো বিচাৰি ফুৰিছিলোঁ। লেকিন তাত যোৱাৰ লগে লগে মোৰ বেমাৰবিলাক লাহে ক্ৰমান্বয়ে ভাল হ'লে। 4 মাহৰ ভিতৰত গোটেই বেমাৰখিনি ভাল হৈ গ'ল। আৰু তাৰপাছত মোৰ ফেমিলি চুগাৰ আছিলে, চুগাৰো ভাল হ'ল। আৰু বোৱাৰী 2জনী আছিলে, বোৱাৰী এজনীৰ হাই প্ৰেছাৰ, এজনী থাইৰয়ড, সেই 2জনৰো নাম দীক্ষা লোৱাৰ পাছত সেইকেইজনৰ ভাল হৈ গ'ল। এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি কলাইটিছ ৰোগ আছিলে আৰু আপোনাৰ কিডনীত পাথৰ হোৱা বুলি ক'লে, এই বিভিন্ন ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা কোনো ডক্টৰী চিকিৎসা ভালদৰে নকৰাকৈ আপুনি সুস্থ হৈ পৰিল? আচল কথা, আমাক সেই যিখিনি মন্ত্ৰ দিছে গুৰুজনাই, সেই মন্ত্ৰটো শাস্ত্ৰ অনুকূল মন্ত্ৰ দিয়াৰ কাৰণে আমাৰ বহুতখিনি নিজাত পালোঁ, বহুত ভাল পালোঁ। আৰু তেনেকুৱা মই ভবাও নাছিলোঁ, সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এজন গুৰু হ'ব বা এনেকুৱা এজন মানুহ মই লগ পাম বা এনেকুৱা ভগৱান নিচিনা এজন পুৰুষ পাম। তেনেকৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই দৰৱ নোখোৱাকৈ, অপাৰেশ্যন নকৰাকৈ যে ভাল পাম। ভাল পোৱাৰ পাছততো মই ভগৱান বুলি মানিবলগীয়া হ'ল, তেওঁ গুৰুজনা বুলি মানিবলগীয়া হ'ল। আৰু সমাজে মানক বা নামানক, লেকিন মইতো মানিছোঁ, মই ভাল পাইছোঁ কাৰণে মানিছোঁ। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত চাব গ'লেতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাশয়কে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰু শৰণলৈ হয়তো যাব পাৰিলে হয়। অন্য গুৰু মই চিনিয়ে নাপাওঁ। মোক যিখিনি ব্যৱসায়ত মই জড়িত আছিলোঁ, সেই ব্যৱসায়তটো মই ঘৰৰ পৰা ওলাবলৈ সময় নাপাওঁ। সেইটো কাৰণে অন্য গুৰুৰ লগত কোনো সম্পৰ্কই নহ'ল। আৰু মই নিজে ভাবি চিন্তি যিজনক ভগৱান মানিছিলোঁ সেইজন হনুমানক পুজি আছিলোঁ। আৰু অন্য গুৰুৰ লগতো মই তুলনা কৰিব নোৱাৰোঁ, কেলে যিজন গুৰুৱে মোক ভাল কৰিলে মই তেওঁৰ বিষয়ে জানো। আৰু বেলেগ গুৰু যিমানখিনি পাইছোঁ বা টিভিত দেখোঁ বা মোবাইলতো পাওঁ, সেইখিনি ভাণ্ডৱ গুৰু বুলি মই এতিয়া গম পাইছোঁ। তেওঁবিলাকে যিমানখিনি জ্ঞান দিছে সেইখিনি মই গোটেইখিনি দেখা পাছত মই বোলো চব ভুৱা, চব ভাণ্ডৱ, চব পইচা পাতি ক্ষেত্ৰত সিহঁতি কাম কৰি আছে। আমাৰ গুৰুজনাৰ লগত আমি নাম লৈছোঁ, নাম দীক্ষা লওঁতো এটকা পইচা দিয়া নাই। আৰু তাৰপিছত তাত থকা মেলাও পইচা পাতি নালাগে। খোৱা বোৱা ইমান 2-3 দিন আমাৰ ডাঙৰ সমাগম হয়, তাত গ'লেও আমাৰ কোনো পইচা পাতি নালাগে। আৰু তেনেকুৱা গুৰু এজন পাইছোঁ আৰু ভগৱান বুলি পালোঁ। আৰু তেওঁক এৰি পেলাইতো মই ক'তো যাব নোৱাৰি। আৰু এইটোৱে কৈছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য আমাৰ পবিত্ৰ যিমানকেইটা ধৰ্ম আছে সেই আটাইকেইটা ধৰ্মগ্ৰন্থৰ সহায় লৈ পেলাই আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? আমাৰ হিন্দু ধৰ্মত যিমানখিনি শাস্ত্ৰ আছে, 4 বেদ, 6 শাস্ত্ৰ, 18 পুৰাণ, ভাগৱত গীতা পুৰাণ যিমান আছে, তাৰপিছত বাইবেল হ'ল, কোৰাণ হ'ল, গুৰু গ্ৰন্থ চাহিব হ'ল, এই গোটেইখিনি জ্ঞানৰ পৰা তেওঁ খুলি তন্নকৈ বুজাই দিছে। আৰু কোনজন ভগৱান বুলি চবতে প্ৰমাণ দেখুৱাই দিছে। কোৰাণতো প্ৰমাণ আছে, বাইবেলতো প্ৰমাণ আছে, গুৰু গ্ৰন্থ চাহিবতো প্ৰমাণ আছে, আমাৰ ভাগৱত গীতাখনতো প্ৰমাণ আছে, 4খন বেদতো প্ৰমাণ আছে, দেৱী ভাগৱতৰো প্ৰমাণ আছে। তাৰ প্ৰমাণৰ আধাৰতে আমি এইবিলাক লৈছোঁ। আমি যিমানখিনি লৈছোঁ তেওঁৰ পৰা পাইছোঁ, সেইখিনি গোটেই সমাজৰ কাৰণে, সমাজ কল্যাণৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু আমি ভাবিছোঁ তেওঁৰ চৰণত থাকি এই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ। আৰু আমাৰ অসমৰ শ্ৰদ্ধালুসকলে যি ভক্তি বিধি প্ৰদান কৰি আছে, তেওঁলোকে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাই, তেওঁলোক অজৰ অমৰ হয়। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান। এইটো আমি কেনেকৈ মানি ল'ম? আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কবিদেৱক ভগৱান বুলি কয়। কবি এজন সন্তহে আছিলে, তেখেতক আমি পৰমাত্মা বুলি কেনেকৈ মানি ল'ম? আমাৰ যিসকল আমাৰ শ্ৰদ্ধালুৱে আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে, তেওঁলোকেতো আমাৰ কৃষ্ণ ভগৱান কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপুনি কি প্ৰমাণ দিব বিচাৰে?
প্ৰমাণ আমাৰ ভাগৱতত আছে, গীতা ভাগৱতত আছে, তাৰপিছত 4খন বেদত আছে, তেওঁ প্ৰমাণ আছে। বেদতো তেওঁ কৈছে, ভগৱান যিজন কৈছে, কবিৰ চাহাবক তেওঁ বৰ্ণিত দিছে, ঋগ্বেদতো দিছে, যজুৰ্বেদতো দিছে, তাৰপিছত আমাৰ কবিৰ সাগৰতো দিছে, তেওঁ প্ৰমাণ আছে। তাৰপিছত আপোনাৰ কোৰাণত আছে, কোৰাণতো তেওঁ প্ৰমাণ দিছে। তাৰপিছত আপোনাৰ বাইবেলতো প্ৰমাণ দিছে, খ্ৰীষ্টান ধৰ্ম। তাৰপিছত গুৰু গ্ৰন্থ চাহেবতো তেওঁ প্ৰমাণ আছে, আৰু প্ৰমাণৰ আধাৰতে আমি জ্ঞানটো গ্ৰহণ কৰিছোঁ, প্ৰমাণ নোহোৱাকৈ আমি লোৱা নাই। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ আচলতে মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য হ'ল, আমাৰ গুৰুজনা কয়, জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টান ধৰ্ম পৃথক নহয় মৰ্ম। তেওঁ মিছন এইটোৱে যে কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণ নাই, আমি এজনে পৰমাত্মাৰ আমি সন্তান, আমি তেওঁকে পুজিব লাগে, এজনকে পুজিব লাগে, আৰু সেইজন হ'ল পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাৰাজে সমাজ সেৱাত কেনেধৰণৰ অভিযান আগবঢ়াইছে? তেওঁ দহেজ মুক্ত, মানে যৌতুক মুক্ত বিবাহ তেওঁৰ তাত আমাৰ 17 মিনিটত হয়, সেইটো দিছে, আগবঢ়াইছে। ৰক্তদান শিবিৰ কৰিছে, তাৰপিছত দেহদান আছে, তাৰপাছত আপোনাৰ নিচামুক্ত ভাৰত তুলিব বিচাৰিছে। যিমানখিনি কুৰীতি আছে, সেই কুৰীতিখিনি তেওঁ আঁতৰাবলৈ বিচাৰি আছে। আৰু তেওঁ মিছনবিলাক যিখিনি আছে, আমাৰ ভাৰত চৰকাৰো নাই পৰা, যিমানখিনি তেওঁ আগবাঢ়ি আহি পেলাই গোটেইখিনি কামখিনি সুচাৰুৰূপে কৰি গৈ আছে তেওঁ। আৰু তেওঁ ভকতসকলো তেনেকুৱা জ্ঞানী, তেওঁবিলাকো আগ্ৰহ, গোটেই কামখিনি ভালে কৰি আগবাঢ়ি লৈ গৈছে। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভাৰতবৰ্ষত যিমানবিলাক সতলোক আশ্ৰম আছে, সেই আশ্ৰমত যিসকল শ্ৰদ্ধালুৱে তাত ভাগ ল'বৰ বাবে যায় সমাগমত, সেই শ্ৰদ্ধালুসকলে কোনো ধৰণৰ নিচা সেৱন নকৰেনে সঁচাকৈ? সঁচাকৈ এইটো প্ৰকৃত সঁচা। আমাৰ নিচাটো দূৰৰ কথা, আমি নুচুৱেই। কোনোবাই যদি চিগাৰেট চুবলৈ দিয়ে বা আনিবলৈ দিয়ে, আমি সেইবিলাকো নুচুওঁ আৰু নাখাওঁ, বা আমাক চুবলৈও অধিকাৰ নাই। কেলৈ? সেইখিনি নিচাযুক্ত বস্তু খোৱাটো আৰু চুই দিয়া, লোকলৈ দিয়াটো আমাৰ অপৰাধ হয়। কেলৈ অপৰাধ হয়? এইটো আমি তেওঁক সহায় দিয়া নিচিনা হ'ল, আৰু সেই সহায় দিয়াটো আমাৰ উচিত নহয়। পৰমাত্মা কৈছে যে এইটো নিচাটো বিহ সমান, আৰু বিহটোক আমি চুব নোৱাৰোঁ। এনেকুৱা কি সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক মানে জ্ঞান দিয়ে, যাৰ আধাৰত নেকি আপোনালোকে নিচা সেৱন নকৰে, আৰু অন্য যিবিলাক আমাৰ কুকৰ্ম আছে, সমাজত প্ৰচলিত যিবিলাক বদ অভ্যাস আছে, সেইবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে? শাস্ত্ৰত কিবা এনে প্ৰমাণ আছে নেকি নিচা মানে খালে হানি হয় বা নিচা কৰাটো অনুচিত? শাস্ত্ৰত এইটো প্ৰমাণ আছে, নিচাটো খাব নালাগে, আৰু শাস্ত্ৰত প্ৰমাণ থকা গুৰুজনে আমাক দিছে যে যিখিনি বস্তু মদ হ'ল, মাংস হ'ল, এইখিনি বস্তুটো শাস্ত্ৰত ক'তো লেখাই নাই, বা ভাগৱততো লেখা নাই, বা 18 পুৰাণতো নাই লেখা, আৰু আমাৰ কি কয় 4খন বেদতো ক'তো নাই লেখা, ক'তো বৰ্ণিত নাই ৰখা যে এইবিলাক খাব লাগে। আপুনি ছাৰ নিচা সেৱন কৰিছিলে নে আগতে? কৰিছিলোঁ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই কৰিছিলোঁ আপোনাৰ 92 পৰা 99লৈকে মই সেৱন কৰিছিলোঁ। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কোনো ধৰণৰ নিচা সেৱন নকৰে? নাই, নকৰোঁ। সেৱনটো দূৰৰ কথা, আমি নুচুৱেই। আৰু বৰ্তমান যি আপুনি সাধনা কৰি আছে, এই সাধনাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই? নাই হোৱা। যেতিয়াৰ পৰা গুৰু দীক্ষা ল'লোঁ, তেতিয়াৰ পৰা কোনো সমস্যা নাই। ঘৰত পইচা পাতি নাটনি আছিলে, সেইখিনিও ভাল হ'ল। বহুতখিনি ধাৰ আছিলে, 30 লাখ মান টকা মোৰ গাত ধাৰ লাগি আছিলে। এটা কেছ এটাত ফচি আছিলোঁ, সেইখিনি কেছটো মুকলি হ'ল। এতিয়া ধাৰখিনি মাৰিব পাৰিলোঁ, আৰু ঘৰত এতিয়া ইমানেই শান্তি যে কি ক'ম, তাৰ স্বৰ্গৰ নিচিনা আমাৰ ঘৰ হৈ আছে। সঁচাকৈ ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, তাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপোনাৰ অনুভৱ চাই আছে, সেই দৰ্শকসকলক আপুনি কি বাৰ্তা দিব বিচাৰে? বাৰ্তাটো মই দিব পৰাটো মোৰ কেপাচিটি নাই, তেওঁ পৰমাত্মাই দিয়াব, গুৰুজনাই দিয়াব। মই এনেই অনুৰোধ কৰিম যে আমাৰ যিখিনি অসমবাসী, আমাৰ ভকতসকল বা জগতসকল আছে, সেইখিনি আমাৰ ঈশ্বৰৰ পৰা জ্ঞানটো গ্ৰহণ কৰি যাতে তেওঁবিলাকো আগবাঢ়ি যাব পাৰে। আৰু আগবাঢ়ি যাবলৈ হ'লে আমাৰ এতিয়া গুৰুজনা পুথি কিছুমান আছে, জ্ঞান গংগা, গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, ভক্তি বা ভগৱানলৈ, তাই এইখিনি পুথি যদি পঢ়িব পাৰে, বা আমাৰ ইয়াত ফ্ৰীকৈ অনুভৱ পাৰে, ফ্ৰী SMS কৰিলেও তেওঁবিলাকক আমাৰ ভকতসকলে আমি গৈ দি দিব পাৰোঁ। আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি মোবাইলৰ যুগ, আৰু ছ'চিয়েল মিডিয়াত বহুতখিনি প্লেটফৰ্ম আছে, আৰু ইউটিউবত সন্ত ৰামপালজী চাৰ্চ কৰক, তাৰপাছত তাতেই আপোনালোকৰ সৎসংগবিলাক আহিব। তলত লাষ্টত নম্বৰ আহে, সেই নম্বৰটোত যদি আপুনি যোগাযোগ কৰে, তেতিয়াহ'লে আপুনি ওচৰৰ নামদান কেন্দ্ৰ দিব। সেই ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই আপোনালোকে নাম দীক্ষা লৈ
গুৰুজনাৰ লগত শৰণাৰ্থী হ'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহিব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। যিয়ে সত্য নামৰ জপ কৰি থৈছে তেওঁলোকে ব্ৰহ্মলোকলৈ যাব। ব্ৰহ্মলোকত ই কালে আকৌ কি ফাঁকি দি থৈছে, তাত 4টা বিভাগ বনাই থৈছে, স্বৰ্গক 4টা ভাগত ভগাই থৈছে। আৰু তাৰ নাম থৈছে নকলি সত্যলোক, অলক লোক, অনামী লোক আৰু অগম লোক। আৰু দ্বিতীয়টো সত্য নামৰ যি জপ, সত্য নামৰ 2 আখৰৰ নাম আছে, সেয়াটো ব্ৰহ্মলোকত যি প্ৰথম স্তৰত ব্ৰহ্মলোক আছে তাতে নাশ কৰাই। আৰু দ্বিতীয় যি মন্ত্ৰ আছে তাৰে লগত তাৰ ওপৰৰ লোকত, তাৰে ওপৰত বেলেগ স্থান বনাই থৈছে, একেবাৰে ভাল কোৱালিটিৰ হোটেল, তাতে নাশ কৰাই। আৰু যাৰ সত্য নাম প্ৰাপ্ত সি প্ৰাণীক পৰমাত্মাই তেওঁ সি যেতিয়া আকৌ মানৱ শৰীৰ প্ৰাপ্ত কৰে, তেওঁক আকৌ গ্ৰহণ কৰে, তেওঁক আকৌ নতুনকৈ আৰম্ভণিৰ পৰাই তৈয়াৰ কৰে, জ্ঞান দিয়ে। এতিয়া চাওক পুণ্যাত্মাসকল, ক'ব গ'লে এইটো আপোনালোকৰ ফাইনেল গেম। আজি বুজি লওক এইটো কথা, নিজৰ কল্যাণ কৰাওক, মৰ্যাদাত থাকক। এইখিনি কৰিলে আপোনাৰ ভক্তি পৰ্যাপ্ত। পৰমাত্মাই সকলো জানে যে এই কালৰ লোকত কোনে কিমান ভক্তি কৰিব পাৰে, যি ই কৰিব নিদিয়ে। 100টা টেনচন দি থৈ দিয়ে এজন ব্যক্তিক, কওক জীৱ কেনেকৈ পাৰ হ'ব, কেনেকৈ ভক্তি কৰিব, সি ভাবি পৰমাত্মাই এনেকুৱা অমূল্য মূল মন্ত্ৰ দিলে। যদি দিনটোত 100, 200, 700 সত্য নামৰ জপ কৰে, তথাপিও মই পাৰ কৰাই দিম। মালিকে জানে ইহঁতে কৰিব নোৱাৰিব, এনেকুৱা অৱস্থা কৰি থৈছে এই বদমাছে। গতিকে এনেকুৱা মূল মন্ত্ৰ দিলে তাৰ ফলাফল ইমান ভাল হয় যে ই নিজেই আপোনাৰ ইমান ভাল উপাৰ্জন কৰি দিব। এতিয়া যেনেকৈ এজন ব্যক্তিয়ে দিনটোত 200 টকা উপাৰ্জন কৰে, আৰু কোনোবাই এনেকুৱা বিজনেছ এটাৰ কথা ক'লে দিনটোত 2 লাখ মান টকাৰ ব্যৱসায় হয়, গতিকে দিনটোত 50-60 হাজাৰ মান টকাৰ উপাৰ্জন হ'ব তেওঁৰ। গতিকে আপোনালোকক সেই বিজনেছটোৰ কথা কৈ দিলে, সেই উপায় কৈ দিলে, য'ত আপোনাৰ সদায় বহুত উপাৰ্জন হ'ব। গতিকে এই প্ৰকাৰে এতিয়া যিসকল থাকি যাব, এতিয়া যিসকল হাৰনাম প্ৰাপ্ত প্ৰাণী থাকি যাব পাৰে, হাৰনাম প্ৰাপ্ত মানে এইটো নহয় যে তেওঁৰ মুক্তি হ'বই হ'ব। যিদিনাখনি অলপমান ভুল কৰিবা সেইদিনাখনি কালে আপোনাৰ ডিঙি চেপিব, যিয়েই প্ৰাপ্ত নকৰে কিয়। পৰমাত্মাই কয়, जब लग हंसा हमारी आना আন মানে মৰ্যাদা। और काल लगे नी तेरा बाणा। যেতিয়া আমি সদগুৰুৰ শৰণৰ পৰা আঁতৰি যাম, তেতিয়া কালে আপোনাক খামুচি ধৰিব, আপোনাৰ বুদ্ধি খোল খাব নিদিব। বুদ্ধি খোল খাব লাগিলে আগতেই খালে হয়, এতিয়া খুলিছে আপোনাৰ বুদ্ধি পৰমাত্মাৰ জ্ঞানেৰে, এই দাসৰ মাধ্যমেৰে। গতিকে সি তেতিয়াহে খামুচি ধৰিব যেতিয়া আপুনি 1-2 মাহৰ পিছত ইয়ালৈ অহা বন্ধ কৰিব, সেইদিনাই বুদ্ধি ঘূৰাই দিব। যিহেতু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰেই ঘূৰাই থৈছে, আপোনাৰনো কি, আপোনাৰ তেন্তে চিঠিনো কি বিচাৰ কৰি চাব। গতিকে কোৱাৰ ভাৱ হ'ল দাসে আপোনালোকক বুজাব বিচাৰিছে আজিৰ সৎসংগত, আৰু তেওঁ কিমান দয়ালু। কোৱা হয় এই সৰল আত্মাসকলক যদি তাত ইয়াতো আপোনালোক থাকি গ'ল, কাৰণ কলিযুগৰ যি প্ৰাইম টাইম আছিল সেয়াটো শেষ হৈ গ'ল। তাৰপিছত আপুনি ওপৰলৈ গুচি গ'ল গণেশদেৱৰ লোকলৈ, বিষ্ণুদেৱৰ লোকলৈ। এতিয়া আপোনাৰ কামটো নষ্ট হ'ল। কিমান সময় বঢ়াই ল'লে আপুনি, নাজানো কেতিয়া কিমান কলিযুগ গুচি যাব, হাজাৰ হাজাৰ যুগ পাৰ হৈ যাব, হাজাৰ হাজাৰ যুগৰ পিছত আপোনাক আকৌ ঠেকেচিব পৃথিৱীত একেবাৰে খালী কৰি। নহ'লে ওপৰত ৰাখিব আপোনাক সেই গণেশদেৱৰ লোকত, বিষ্ণুদেৱৰ লোকত, শিৱদেৱৰ লোকত, ব্ৰহ্মদেৱৰ লোকত, দুৰ্গা দেৱীৰ লোকত, আকৌ সি নকলি সত্যলোক আৰু অলস লোকত আকৌ পৃথিৱীত ঠেকেচি দিব একেবাৰে খালী কৰি। ইয়াতো হয়তো আপুনি ৰজা হৈ যাব পাৰে, ইমানখিনি উপাৰ্জন যদি থাকি যায় আপোনাৰ। আৰু ৰজা হ'লেতো জানেই কিমান পাপ একত্ৰিত কৰে ইয়াত। গোটেই দিন বেয়া কাম কৰা, অযথা কথা কোৱা, 6-6জনী ৰাণী ৰখা, আকৌ চিকাৰ কৰিবলৈ যোৱা, জীৱ হিংসা কৰা, একেবাৰে নষ্ট কৰি দিয়ে কৰ্ম। আকৌ ঠেকেচি দিব গাধ বনাই। তাৰপিছত নাজানো কেতিয়া মনুষ্য জীৱন পাবা, কেতিয়া আপুনি এই সময় পাব যি আজি আছে। এতিয়া কিমান দয়ালু এই পৰমাত্মা,
কোৱা হয় शिव मंडल ब्रह्मापुरी जय विष्णु लोक में हो हमरे गुण भूले नहीं तो आण छुटाऊं तो মোৰ এই জ্ঞানক মোৰ এই গুণক মোৰ মহিমা যিয়ে নাপাহৰিব। এতিয়া আপুনি বিষ্ণু লোকলৈ গ'ল অথবা গণেশদেৱৰ লোকলৈ গুচি গ'ল আৰু সেই সময়ত আপোনাৰ বুদ্ধিয়ে যদি কাম কৰে এই জ্ঞানৰ আধাৰত আৰু যদি তাত আপুনি কান্দে ভগৱানৰ বাবে যে সেই পৰমাত্মা মোৰ দ্বাৰা ভুল হৈ গ'ল, যে সেই পৰমাত্মা মইতো ইয়াত নিজৰ পুঁজি নাশ কৰিম আপুনি কৈছিলেই, তাতেতো মই বহুত ভুল কৰিছিলোঁ, দাতা বহুত ভুল কৰিছিলোঁ, অন্তৰেৰে যদি তুমি মোক আকৌ মাতা তেন্তে তোমাক তাৰ পৰা উলিয়াই আনিম মই। शिव मंडल ब्रह्मापुरी जय विष्णु लोक में हो हमरे गुण भूले नहीं तो आण छुटाऊं तो তাৰ পৰাতো ৰক্ষা কৰি আনিব আৰু যি সময় আছিলে সেয়াও গুচি গ'ল। তেওঁ ৰক্ষা কৰি আনি কি কৰিব আকৌ জন্ম দিব পৃথিৱীত। আৰু আপোনাৰ যদি পুণ্য থাকে সেই আধাৰত আপুনি ইয়াত সমগ্ৰ পৃথিৱীৰ শাসক হ'ব পাৰিব। তেন্তে কি লাভ হ'ল এইবোৰৰ? এতিয়া পৰমাত্মাই কি কৰে যে যি হাৰনাম প্ৰাপ্ত প্ৰাণী আৰু তেওঁ যদি বিচলিত হয় তাৰ পিছলৈ আকৌ মনত পৰে যে গুৰুদেৱেতো এইটো কৈছিল যে আমি ভুল ঠাইলৈ আহিলোঁ, ইয়াততো মোৰ পুঁজিহে নাশ হ'ব। তেতিয়া তেওঁৰ বাবে মালিক তালৈ যাব আৰু সিহঁতক ক'ব এৰা ইয়াক, লাগিলে ব্ৰহ্মাই হওক বিষ্ণুৱে হওক বা দুৰ্গাদেৱীৰে লোক হওক, সিহঁতক ক'ব যে এৰা মোৰ সংসক। তেতিয়া কি হ'ব? তেওঁ ইমান বেছি বেনিফিট পাব যে পৰমাত্মাই ইয়াত এখন ব্ৰহ্মাণ্ডত নিজৰ এখন মিনি সত্যলোক বনাই থৈছে। পুণ্যাত্মাসকল এয়া মূল জ্ঞান, এয়া তত্ত্ব জ্ঞান, এয়া গুপ্ত জ্ঞান যি এতিয়ালৈকে কাকো মালিকে কোৱা নাই। এই দাসৰ ওপৰত দয়া কৰিছে। গতিকে এই প্ৰত্যেক ব্ৰহ্মাণ্ডতে পৰমাত্মাই এনেকৈ আছে যেনেকৈ প্ৰত্যেক দেশৰে প্ৰত্যেক দেশতে এটা ৰাজদূত ভৱন থাকে। গতিকে পৰমাত্মাই সেই প্ৰাণীক এই কাম এনেই হৈ নাযায়, কাৰণ হাজাৰ কোটিৰ সংখ্যাত বিচলিত মানুহো থাকিব, হাজাৰ হাজাৰ কোটিৰ সংখ্যাত পাৰো হ'ব পাৰিব যদিহে লাগি থাকে। গতিকে তেওঁলোকৰ যেতিয়া তেওঁলোক তালৈ যোৱাৰ পিছত কথাবোৰ তেওঁলোকৰ মনত পৰিব, তেতিয়া তাৰ পৰা আনি মিনি সত্যলোকত ৰাখিব। এতিয়া তেওঁলোকৰ ওপৰত তেনেকুৱা দয়া কি কৰিব পৃথিৱীলৈ আকৌ পঠিয়াবই লাগিব। তেওঁলোকক আকৌ সত্য যুগত জন্ম দিব। তাৰ হাতত পৰিব নিদিব কালৰ যি ওপৰৰ লোক আছে। গতিকে সত্য যুগত যিবোৰ ভাল আত্মা আছে আপোনালোকে দেখে সত্য যুগত সত্য যুগ কেতিয়া আহিব, কৰি যুগ কেতিয়া ধ্বংস হ'ব। 43,20,000 টটেল সময় 4 যুগৰ আৰু 4,32,000 বছৰ সময় আছে এই কলি যুগৰ। যেতিয়া কলি যুগৰ সেই সময় আহিব, সেই সময়ত সূক্ষ্ম বেদত লিখা আছে যে সকলো প্ৰাণী মাংসাহাৰী হ'ব আৰু মানুহৰ আয়ুস 20 বছৰ হৈ যাব। তাৰে মাজৰ 15 বছৰ আয়ুসতে সিহঁত পালোৱানো হ'ব, যৌৱন প্ৰাপ্তও কৰিব, সন্তানো জন্ম দিব আৰু মৰিবও। ঘৰ নাথাকিব, ভূমিকম্প বহুত আহিব, গছত পাত লগাও বন্ধ হ'ব, ফলৰ কথাটো বাদেই দিয়া, আৰু মাংসহাৰী হৈ যাব, ইজনে আনজনক খোৱা আৰম্ভ কৰিব। একেবাৰে বেয়া অৱস্থা হৈ যাব, নিলজ্জ হৈ যাব, কোনো ভক্তিৰ ওচৰে পাজৰেও নাথাকিব আৰু গাঁত খান্দি থকা কৰিব, মাটি সাৰুৱা হৈ নাথাকে। কোৱা হয় 3 हाथ अंश खींच लेत कलयुग धरती का और उगे कोई ना बीज हाल कह दो पृथ्वी का। পৰমাত্মাই সূক্ষ্ম বেদত কৈছে যে কলিযুগৰ যেতিয়া অন্ত হ'ব তেতিয়া 3 হাত, এখন হাত ইয়াৰ পৰা ইমানলৈ ইমানখিনি দীঘল 1.5 ফুটৰ, মানে 4.5 ফুট তললৈকে পৃথিৱীৰ সাৰুৱা মাটিৰ অংশ শেষ হৈ যাব। আজিকালি দেখিছেই কিমান ইউৰিয়া কিমান সাৰ দিয়া হয়, এয়া নাশ কৰি আছে মাটিৰ তলৰ সাৰুৱা অংশখিনি। আৰু প্ৰদূষণ ইমান বাঢ়ি যাব, বৰষুণ দিয়া বন্ধ হ'ব, পৃথিৱীত সকলোৰে বেয়া অৱস্থা হ'ব। সেই সময়ত কি হ'ব? এজন নিকলংক নামৰ অৱতাৰ, যাক কল্কি অৱতাৰ বুলি লিখা হৈছে, তাত সুধা সাগৰত শ্ৰীমদ সুধা সাগৰত
মদ ভাগৱতত গতিকে সি আহিব তেওঁ ৰজা হৰিশ্চন্দ্ৰ হ'ব যি সত্য যুগত পুণ্যকৰ্মী প্ৰাণী আছিল কালৰ ভক্তি কৰিছিলে তেওঁক স্বৰ্গলৈ পঠিয়াইছিল তাৰপিছত তেওঁক বিষ্ণুদেৱৰ লোকলৈ পঠিওৱা হৈছিল আৰু তাৰ পৰা তেওঁক ইয়ালৈ দশম অৱতাৰ কৰি পঠিয়াব কল্কিৰ নামেৰে এতিয়া তেওঁৰ কৰ্ম বেয়া কৰিব পাৰে গতিকে সেই সময়ত কৃতঘ্নী অন্ত প্ৰাণীবোৰক এনেকৈ কাটিব যেনেকৈ কছাইবোৰে ছাগলীবোৰ কাটে সকলোকে মাৰিব কেৱল সিহঁতকহে এৰিব যাৰ অলপ বেছি পৰিমাণে হ'লেও আস্থা ভগৱানৰ ওপৰত থাকিব তাৰপিছত কি হ'ব সেই সময়ত কি হ'ব যে সকলোবোৰ 1.5 ফুটৰ 2 ফুটৰ উচ্চতা হ'ব সকলোৱে তাতকৈ বেছি নহয় 1.5 অথবা 2 ফুটৰ উচ্চতা হ'ব 5 বছৰীয়া ছোৱালীৰ বিয়া হ'ব 5 বছৰীয়া ছোৱালীৰ সন্তান জন্ম হ'ব আকৌ উচ্চতা কিমান হ'ব 1.5 ফুটৰ তেন্তে সন্তান কিমানৰ হ'ব 6 ইঞ্চিৰ গতিকে এই প্ৰকাৰে এই কলিযুগৰ অন্ত হ'ব সেই সময়ত কি হ'ব কিয়নো এফালেতো সাংসাৰিক লোকৰ ভাগ্যৰ আধাৰতহে বৰষুণ দিয়ে তেওঁলোকৰ পুণ্যৰ আধাৰত তাৰপিছত পৰমাত্মাই নিজৰ হিচাপত সৃষ্টি কৰ্ম চেঞ্জ কৰাৰ সময়ত কিমান ধাৰাসাৰ বৰষুণ হ'ব পৃথিৱীৰ ওপৰত বহুত ফুট 20-30 ফুটলৈকে পানী জমা হৈ যাব গোটেই পৃথিৱীত আৰু তাত যিবোৰ ব্যক্তি বাচি থাকিব সিহঁত ওপৰৰ পাহাৰীয়া ক্ষেত্ৰলৈ গুচি যাব ওখ স্থানলৈ তাৰপিছত কি হ'ব যে লাহে লাহে সেই পানী শুকাব আৰু মাটিৰ ভিতৰত যি বি ভৰি গ'ল সেই পানী আকৌ সেয়া ওপৰলৈ আনিব যেতিয়া গোটেই পৃথিৱীত পানী শুকাই গৈ থাকিব তাতে গছ গছনিবোৰ গজিব ধৰিব ভৰি পৰিব পৃথিৱী সুন্দৰ পৰিৱেশ হ'ব প্ৰদূষণ শেষ হৈ যাব অক্সিজেনৰ বৃদ্ধি হ'ব তেতিয়া ওলোটা হ'ব মাক দেউতাকটো 1.5 ফুটৰ হ'ব আৰু তেওঁলোকৰ সন্তান 3 ফুটৰ পুত্ৰ পুত্ৰী মানে উচ্চতা বাঢ়িব ধৰিব আৰু সত্য যুগত 100 ফুটৰ 100তকৈও বেছি ফুট উচ্চতা হ'ব 100তকৈও বেছি কোৱাৰ ভাবিটো যে সেই সময়ত যিবোৰ আত্মাই জন্ম ল'ব সিহঁত হ'ব যিসকলক পৰমাত্মাই তাক ধ্বংস হোৱাৰ পৰা বচাইছিল আৰু নিজৰ নিনিষত লোকত ৰাখিছিল তেওঁলোকক আকৌ জন্ম দিব এতিয়া তেওঁলোকৰ সংস্কাৰো ভাল হ'ব পৰিৱেশো ধুনীয়া বনাই দিলে ভগৱানে সুন্দৰ ফল থকা বৃক্ষ থাকিব আন কামেই নাথাকিব আজিকালি যি ঘেঁহু কণক বাজৰা জোৱাৰ বহুত সেই সময়তো এনেকৈ উৎপাদন হ'ব যে জোৱা আৰু এনেকৈ একত্ৰিত কৰি জোকাৰা যিমান লাগে লৈ অহা আৰু খোৱা যেনেকৈ আমি বাগিচাৰ পৰা ফল ছিঙি আনো তেনেকৈ ঘেঁহু যিমানবোৰ শস্য আছে খোৱাৰ সামগ্ৰী সেইবোৰ এনেকৈ ভৰি থাকিব কাম নাথাকে তেতিয়া সিহঁতে কি কৰিব কালৰতো এইটোৱে প্ৰচেষ্টা চলি থাকে যে ইহঁতে যাতে ভক্তিৰ কথা গম নাপাওক কালে ভ্ৰমিত কৰাব মনো বনাই মনো দি সি ভুল জ্ঞান প্ৰদান কৰিব আৰু পিছত সকলোৱে এই আধাৰতে ভক্তি কৰিব সমাধিও লগাব কাৰণ তেওঁ আগতেই ভক্তি কৰি থৈছে কলিযুগত আৰু তেওঁ ভক্তিৰ অবিহনে থাকিব নোৱাৰে সত্য যুগত প্ৰত্যেকজন প্ৰাণীয়ে সাধনা কৰে সমাধিস্থ হয় সকলো সুখ হয় শৰীৰো সুস্থ হৈ থাকে কোনো কষ্ট নাথাকে মানসিক অশান্তিও নাথাকে গতিকে সেই সময়ত তেওঁলোকক ভক্তি মাৰ্গত লগোৱাটো বহুত কঠিন হৈ পৰে তেতিয়া কালে পৰমাত্মাক কৈছিলে 3 युगों में जीव कम ले जाना और चौथा युग जब कलयुग आवे तब तो शरण जीव बहु जावे কালে এনেকৈ ভাবিছিল তিনি এই যুগত ইহঁত ভক্তিযুক্ত হৈ থাকিব ইহঁতে ভক্তি কৰি যাতে পাৰ হ'ব নোৱাৰে 3 যুগ মালিকৰ পৰা খুজি ল'লে সি চতুৰতা দেখুৱাইছিল তেতিয়া ক'লে ঠিক আছে তিনি যুগত ইহঁতৰ ভক্তিৰ নাশ কৰি দিম মই তাৰপিছত ইহঁত কলিযুগত হ'ব ভিক্ষাৰী তাৰপিছত নকলি সন্ত পন্থ পঠিয়াই যেনেকৈ এই অন্য পূজাবোৰ দেৱী দেৱতাৰ মন্দিৰ বনাই ইহঁতক ভুল সাধনাত লগাই দিম ইহঁত ভক্তিৰ যোগ্যই হৈ নাথাকিব চাওক সমগ্ৰ শ্ৰেণী নাস্তিক হ'ল এতিয়া সমগ্ৰ ৰুচ নাস্তিক হ'ল আৰু এই ৰাধাস্বামী পন্থ আৰু যে আছে ধন সদগুৰু বিনোদ বাদা জয় গুৰুদেৱ মই আপোনালোকক ডাঠি ক'ব পাৰোঁ যদি এই মাৰ্গলৈ নাহে অহা 50 বছৰত সকলোৱে নাস্তিক হৈ যাব ৰাম নাম কয় এজনো নাথাকিব এনেকুৱা দুখ আহিব ইহঁতৰ ঘৰলৈ কাৰণ ভগৱানৰ সঁহাৰি নাই আগৰ পুণ্য কিমানলৈ চলিব প্ৰাণীৰ তেতিয়ালৈকে সুখ যেনেই দেখিবা তাৰপিছত প্ৰলয় আহিব ধৰিব ইহঁতৰ ঘৰলৈ সকলোৱে নাস্তিক হ'ব ক'ব ক'তোৱেই ভগৱান নাই
আৰু কালে বিচাৰি নাস্তিক হোৱাটো, তেতিয়া আহক ভগৱান আৰু তেওঁৰ দূত বা তেওঁৰ দাস কোনেও নুশুনিব। কিন্তু ভগৱানে জানিছিল যে সত্য যুগ ত্ৰেতা দুৱাপৰত এওঁলোকে সকলো সুখ পাব আৰু ইহঁতে মোৰ ভক্তি কৰিব নোৱাৰে। সেইবাবে ফ্ৰী এৰি দিয়ে যে ঠিক আছে ভাই, এই 3 যুগতলৈ নাযাওঁ, মই কলি যুগতলৈ যাম। এতিয়া চাওক ইয়াৰে কিমান দুখী মানুহ আহে। পুণ্য শেষ হ'ল, পাপৰ দিন আৰম্ভ হ'ল। নকলি সন্তৰ ওচৰলৈ গৈ মিছা সাধনা কৰাৰ বাবে আৰু চাৰ্জাৰো নাই, গতিকে দুখটো আহিবই। এই কথা পৰমাত্মাই জানিছিল। ইহঁতে মোক তেতিয়াহে বিচাৰিব যেতিয়া ইহঁত মহা দুখী হ'ব। যেতিয়ালৈকে সুখ থাকিব ইহঁত মোৰ পৰা বহুত দূৰত থাকিব। এতিয়া সেই আত্মাবোৰৰ জন্ম হ'ব সত্য যুগত। যিদাসে আপোনাক কৈ আছে, কিন্তু কিমান দীঘলীয়া কৰি দিলে কামটো। আকৌ সত্য যুগতো নুবুজিব, কাৰণ সকলো সুখী। তাৰ পিছত উপদেশী বুলি ক'ব ধৰিব নিজকে। তেওঁলোকৰ সিদ্ধি থাকিব, অলপমান ভক্তি কৰিলেই সিদ্ধি প্ৰাপ্ত কৰিব। অৱস্থা দেখিয়ে 7 সমুদ্ৰ পি খাইছিলে এটা গোটত আৰু প্ৰভুত্ব দেখুৱাব ধৰিলে। আজিও গুণ গোৱা হয়। এয়া কিনো কথা হ'ল, ক'ত মুক্তি পালেনো 7 সমুদ্ৰ পি খাই সিদ্ধি প্ৰাপ্ত কৰিলে কি হ'ব? গতিকে কালে এনেকৈয়ে ভ্ৰমিত কৰে। গতিকে কোৱাৰ ভাৱ এইটো দাসৰ যে লগে লগে আকৌ অন্য নতুন সংস্কাৰবশত উৎপন্ন হৈয়ে থাকে। যেতিয়া পৰমাত্মা কলি যুগত আহিছিল, যিকোনো ঠাইত থিয় হৈ তম্বুলা লৈ পথৰ দাঁতিত নিজৰ মিঠা ভাষা ক'ব আৰম্ভ কৰে। তাত 150-200 ব্যক্তি একত্ৰিত হয়। 10-20 ঘণ্টা তেওঁ নিজৰ বিচাৰ কয়। তাত এই বাণী কয়, ভগৱানে যি সূক্ষ্ম বেদত আছে। मानुष जन्म पाया कर नहीं रटे हरि नामे, जैसे कुआ जल बिना भाई बनवाया क्या काम। सर्व सोने की लंका थी वो रावण से रणधीरम, एक पलक में राज विराजी जम के पड़े जंजीरम। मन तू सुख के सागर बसरे ভাই ওর না এসা ইয়েসরে। এতিয়া এই বাণী যেতিয়া ৰাতি হৈ তেওঁ বহে, তেতিয়া তাতে বহি থকা ভগত তাৰে মাজৰ 20-30-50 জন আহি তেওঁৰ চৰণৰ ওচৰত আহি বহে যে হে ভগৱান, আমাক কিবা দীক্ষা দিয়ক, ৰাস্তা দেখুৱাওক। গতিকে সেই প্ৰকাৰে পৰমাত্মা 64 লাখ শিষ্য হৈ গৈছিল। 64 লাখ সেই সময়ত আজিৰ পৰা 600 বছৰ আগতে আৰু তেওঁলোকক সুখ দিছিল। তাৰ পিছত তেওঁলোকক প্ৰথম মন্ত্ৰৰ এই 5 নাম দিছিলে দাতাই। তাৰ পাছত নকলি পন্থবোৰে এই 5 নামক নষ্ট কৰিব ধৰিলে। এওঁলোকে এই 5 নাম বুজিও পোৱা নাছিল। নিৰংকাৰ, ওংকাৰ, জ্যোতিস্বৰূপী নিৰঞ্জন সত্য নাম আৰু অমুক নাম নিজে উলিয়াব ধৰিলে। গতিকে পূৰ্ণ গুৰুৰ অবিহনে লাভ নহয়। গতিকে কোৱাৰ ভাৱ দাসৰ এইটো যে मैं रोवत हूँ सृष्टि को, ये सृष्टि रोवे मोहे, गरीबदास इस योग को समझ न सकता कोई। এতিয়া যেনেকৈ 600 বছৰ আগতে পৰমাত্মা হতে আমিও শিক্ষিত আছিলো। 64 লাখ শিষ্য হোৱাটো বালকৰ খেল নহয়। না কোনো মিডিয়া আছিল, না কোনো প্ৰচাৰৰ সাধন আছিল। কেনেকৈ হ'ল, এদিনত 1000 ঠাইত প্ৰকট হৈ গৈছিলে পৰমাত্মা আৰু সকলোকে বুজাইছিলে, তেওঁলোকক সুখ দিছিলে। সকলোকে ইমানেই সুখ দি দিছিল, তেওঁলোকে বুজিয়ে পোৱা নাছিল যে সন্তৰ আশীৰ্বাদতেই মোৰ এনেকুৱা লাভ হৈ গ'ল, নাম লৈয়ে ইমান সুখ হ'ব ধৰিছে। এনেই 64 লাখ হৈছিলে, জ্ঞান নাছিলে, কাৰণ অশিক্ষিত আছিল। যেতিয়া সুখ হ'লে তেন্তে ভালেই। আকৌ কোনোবাই আহি কয়, আৰে এওঁনো কি জানে, কিনো জানে ভগৱানৰ কথা, অশিক্ষিত শিপিনী। এনেকুৱা হয়, তলৰ জাতিৰ হয়। অলপ সুখ পালেই এই আত্মাই সুখ পালে এই কালে সুযোগ পায়। পৰমাত্মাই কয়, इसे सुख के आग लगे जो नाम हृदय ते जावे, और बलिहारी उस दुख के जो पल पल नाम रटावे। সেই সুখো আমাৰ বাবে একেবাৰে পৰম শত্ৰু হৈ পৰে। গতিকে সেই সুখৰ প্ৰয়োজন নাই আমাৰ ভগৱান যিয়ে আপোনাৰ পৰা দূৰ কৰে। ইমানখিনি কষ্ট দি থাকিবা দাতা যাতে আপোনালৈ মনত পৰি থাকে, আমাক বুজাব বিচাৰিছে পৰমাত্মাই। আকৌ কি কয়, कि ज्ञान संपूर्ण हुआ नहीं, हृदय नहीं छदावे, और देखा देखी भक्ति का रंग नहीं ठहरावे। গতিকে 64 লাখ শিষ্যৰ সকলোৰে সুখ হ'ল। তেওঁলোকে গুণো গালে, কয় ভগৱান আহিছে ভাই, এবাৰ নাম লৈছিলো, আশীৰ্বাদ দিওঁতে এইটো সুখ হ'ল, সহজনক ক'ব ধৰে। আৰু পৰমাত্মাই এটা লীলা কৰিছিলে যে ইহঁতক পৰীক্ষা কৰি চাওঁ, ইহঁতে জ্ঞানৰ বাবে লাগি আছে নে কেৱল
এনেই মোৰ পিছত ঘূৰি আছে। এদিন এটা লীলা কৰিছিলে, সেইটো দীঘলীয়া কাহিনী, পিছত কম। আৰু এটা লীলা কৰিছিলে দাতাই এদিন, কাৰণ এইটো দীঘলীয়া কাহিনী। এদিন সৎসংগ কৰি আছিলে পৰমাত্মাই, কাৰণ দিনত কাম কৰিছিলে আৰু ৰাতি সৎসংগ কৰিছিলে যে তোমালোকো ফ্ৰী হোৱা, ময়ো ফ্ৰী হওঁ। দিনত কালৰ তোমালোকে এই পেটৰ নিৰ্বাহৰ কাম কৰি লোৱা। ৰাতি যেতিয়া সৎসংগ কৰি আছিলে, ওচৰতে এগৰাকী বেশ্যাৰ ঘৰ আছিলে, ওচৰতে ক'ৰবাত। ৰাতি বতৰো বৰ ধুনীয়া বতৰ আছিল, ৰাতিৰ শান্ত পৰিৱেশ আছিলে। মালিকে, এয়াতো লীলা পৰমাত্মাৰ, যদি কোনোবা আত্মা লেতেৰাত পৰি আছে তেওঁ উঠাব বিচাৰে। এতিয়া তেওঁ আহি বহিলে বাৰান্দাত আৰু মালিকে সৎসংগ শুনাই আছিলে যে ভাই এনেদৰে পাপ লাগে, মানুহৰ জীৱন বহুত কষ্টৰ পিছতহে পোৱা যায়। যিয়ে পৰমাত্মাৰ ভক্তি নকৰে সিহঁত বিনাশ হয়, সিহঁত পশু হয়, চৰাই চিৰিকটি হয়। বেয়া কাম কৰিব নালাগে। সৎসংগ শুনাই আছিল। তেওঁ পুণ্যাত্মা আছিল। ছোৱালীজনীৰ কথাষাৰ মনত লাগিল যে মইতো বহুত পাপ উপাৰ্জন কৰিলো, গোটেই জীৱনটোৱে বেয়া কাম কৰি থাকিলো। তেতিয়া সেই পুত্ৰী উঠি আহি পৰমাত্মাৰ চৰণত পৰিল আৰু ক'লে, ভগৱান, মোৰ দৰে পাপীৰো পাপ নাশ হ'বনে? যে মোৰ দৰে পাপীয়েও ভক্তি কৰিব পাৰিবনে? পৰমাত্মাই ক'লে, পুত্ৰী, এখন নৌকা এখন নাৱত লাগিলে পাথৰে থোৱা, ঘাঁহ বন বা তুলাই নাৰাখা কিয়, পাথৰটো কিমান ওজন থকা বস্তু, আৰু যিমানেই পাতল নহওক কিয় তোলা, নাওখনৰ স্বভাৱেই পাৰ কৰাই দিয়াটো। और फिर कहते हैं एक लोहा पूजा में राखत, एक गर्भधिक पड़ो, और पारस गुण अवगुण ही देखे करत कंचन खरो। সেই পুত্ৰীগৰাকীক সকলো কথা বুজালে, সন্তুষ্ট কৰালে। তেতিয়া তেওঁ ক'লে যে মইতো বেশ্যা হয়, মোৰো উদ্ধাৰ হ'বনে? ক'লে, পুত্ৰী, বেয়া এনেকুৱা কোনো জীৱ নাই যিয়ে ইয়াত বেয়া কাম কৰা নাই। এই লোকেই এনেকুৱা, নিবিচাৰিলেও বেয়া কাম কৰাই যায়। এতিয়া আপোনালোকৰ যিমানেই মলিয়ন কাপোৰ নহওক, চাবোন আৰু পানী পালেই চাফা হৈ যায়, বহুত কষ্ট কৰি ঘঁহিলে চাফা হৈ যায়। ভক্তি কৰা। তেতিয়া সেই পুত্ৰীজনীৰ এনেকুৱা প্ৰেৰণা হ'ল, সকলো বেয়া কাম এৰিলে। কিন্তু আমাৰ অভ্যাস যে আমি তথাপিও সেই দৃষ্টিৰে নাচাওঁ, অজ্ঞানতাৰ কাৰণে। যেতিয়া পুত্ৰীজনী আহে, এতিয়া যে তাইৰ আগৰ সময়খিনি বেয়া বুলি বুজিলে, এতিয়া আগৰ সময়খিনিক পুণ্যৰে পুৰাব বিচাৰিছে। যিমান পাৰে গুৰুদেৱৰ ওচৰলৈ আহে, তেওঁৰ চৰণ চুৱে, মূৰ ধুৱাই, ভৰি মালিচ কৰে। কিন্তু আন যিসকল লগত আছিলে, অহংকাৰী যাৰ সুখ হৈছিলে, নিজৰ মাজতে আলোচনা কৰিব ধৰিলে যে ভাই, এইটো ভাল কথা নহয়। বেশ্যা এগৰাকী গুৰুদেৱৰ ওচৰত আহি বহে, মানুহে কি ক'ব, সকলোৱে বদনামী হৈ যাম। ছোৱালীজনীক ধমক দিব ধৰিলে যে তুমি নাহিবা ইয়ালৈ, আৰু পৰিৱেশটো বেয়া কৰি দিলা। এতিয়া সেই ছোৱালীজনী বেছি দুখী হৈ গ'ল যে বৰ কষ্টৰে দিশ এটা পাইছিলো, হে ভগৱান, এতিয়া কি হ'ব? তাই গুৰুদেৱৰ ওচৰত বহি কান্দি থাকিলে। পৰমেশ্বৰে সুধিলে, কিয় কান্দি আছা পুত্ৰী? তেওঁ কিন্তু জানিছিলে কিয় কান্দি আছা পুত্ৰী। তাই কান্দি কান্দি সকলো কাহিনী ক'লে যে মইতো অকৰ্মণ্য হয়েই, সেইবাবেই আপোনাৰ ওচৰলৈ আহিছো, মোৰো উদ্ধাৰ হৈ যাব আপুনি কৈছিলে। কিন্তু কিছু ভগত ভায়ে, কিছুমান ভনীয়ে এনেকৈ বিৰোধ কৰি আছে, মোক আহিবলৈ মানা কৰে। তেতিয়া পৰমাত্মাই সৎসংগৰ মাধ্যমেৰে সকলোকে উপদেশ দিছিলে, এজন এজনকৈ কাক কাক নক'ব। সেয়েহে সৎসংগৰ মাধ্যমেৰে জ্ঞান দিছিলে, কৈছিলে, कुष्टी होवे संत बंदगी कीजिए, होवे के विश्वास चरण चित दीजियो। ভক্তি কৰিবলৈ যি ব্যক্তিয়ে সৎসংগলৈ আহে, লাগিলে তেওঁ চুৰেই হওক বা ডাকুৱেই হওক বা ৰোগীয়েই বা বেশ্যা, যেতিয়ালৈকে মলিয়ন কাপোৰ, পানী আৰু চাবোনৰ টাচলৈ নাহে, তেন্তে চফা কেনেকৈ হ'ব? আৰু ভাই, ভগতৰ লক্ষণ এনেকুৱা নহয়। যদি এগৰাকী বেশ্যাৰে বিশ্বাস আহে, তেনেহ'লে ভনী বুলি মানিবা। পাপক ঘৃণা কৰা, পাপীক নহয়, ইয়াতো সাধাৰণ মানুহেও কয়। আৰু সকলো যেনেকৈ উদাহৰণ দিয়া হয় যে এজন সন্ত আছিলে আৰু তেওঁ বহুত প্ৰসিদ্ধ আছিলে। সকলোৱে জানিছিলে যে তেওঁৰ বচনত বহুত শক্তি আছে। তেওঁ কিবা কৈ দিলেই ফলি গৈছিল। তেওঁ সেইফালে গৈ আছিলে, গাঁৱৰ মানুহে পিটি আছিলে এজনী ছোৱালীক। তেওঁ সুধিলে যে ভাই, কিয় মাৰি আছা এই ভনীজনীক?
গাঁৱৰ মানুহে ক'ব ধৰিলে যে তাই বিবিচাৰিণী, তাই পাপী অপৰাধী, এনেকুৱা কৰে। সন্তজনে ক'লে ৰুই দিয়া, শাস্তি মই দিম, এটা কাম কৰা, সকলোৱে পাথৰ উঠোৱা আৰু সকলোৱে মাৰিব তাইক। সেইজনেহে পাথৰ মাৰিবা যিয়ে একেধৰণৰ পাপ কৰা নাই আজিলৈ, নহ'লে ইয়াতেই শেষ হৈ যাবা। পাথৰকেইটা পেলাই সকলোৱে আঁতৰি গ'ল। আমি আমাৰ দুখবোৰ লুকুৱাই ৰাখোঁ, আনৰ কথাবোৰ কৈ ফুৰোঁ। আমি ভগত হ'ব লাগে। এতিয়া কিছুদিনটো শান্ত হ'ল, পিছত আকৌ অযথা কথা ক'ব আৰম্ভ কৰে যে ভাল নালাগে। গতিকে পৰমাত্মাই চাব বিচাৰিছিলে তেওঁ ভগতেই নহয়, যিহেতু গুৰুৰ আজ্ঞা পালন কৰা নাই। মই ভগৱান আছিলোঁ যেতিয়া ইহঁতৰ শটা সুখ হৈছিলে, এতিয়া চাওঁ কি কৰে। এদিন পৰমাত্মাই ক'লে যে ইহঁতৰ পৰীক্ষা কৰি চাই লওঁ ইহঁত কিমান ভগত কিমান অভগত। সেই পুত্ৰীজনীক ক'লে বেশ্যাজনীক যে পুত্ৰী, তুমি কাইলৈ শৃংগাৰ কৰি যি আভূষণ আছে তোমাৰ তাত সকলোবোৰ পিন্ধি আহিবা। ক'লে ঠিক আছে পিতৃ। ৰবিদাসদেৱ কবিৰ পৰমেশ্বৰৰ লগত বেছি ভাগ আছিলে। ৰবিদাসদেৱক ক'লে যে এটা হাতী লৈ আহিবা কাইলৈ। হাতী লৈ আহিলে ৰবিদাসদেৱে। পৰমাত্মাই এটা বটলত গংগাজল ভৰাই ল'লে কবিৰ দেৱে আৰু ছোৱালীজনীক মাজত বহুৱাই ল'লে। পাছফালে তেওঁ বহিল আগত। ৰবিদাসদেৱক ক'লে যে এতিয়া তুমি হাতীটো চলোৱা। এতিয়া ছোৱালীজনীৰ কান্ধত হাতখন থলে। গংগাজল ভৰাই থোৱা বটলটো এনেকৈ পি খাব ধৰিলে আৰু এনেদৰে লৰিচৰি বজাৰৰ মাজেৰে গুচি গ'ল। তেওঁলোক কাশীৰ বজাৰৰ মাজেৰে গুচি গ'ল আৰু যিয়েই দেখিছে, যিয়েই দেখে কয় সেয়া ধানক শিপিনী। তেওঁ মদ খাইছে আৰু লগতে এজনী বেশ্যালৈ বজাৰৰ মাজেৰে গৈ আছে। কবিৰ চাহেবৰ কাশীত লাখ লাখ সংখ্যাত ভগত আছিলে ওচৰৰ পাজৰৰ ক্ষেত্ৰৰ। সকলোকে মাতি আনি আৰু কয়, আহা তোমালোকৰ গুৰুদেৱৰ লক্ষণ চোৱাহি। আগতেই কৈছিলোঁ তেওঁৰ ওচৰলৈ বেয়া তিৰোতা যায়, চোৱা কিমান বেয়া মানুহ তেওঁ। চোৱা মদ খাই সকলোৰে সন্মুখত বেশ্যা এজনী লৈ ঘূৰি ফুৰিছে, গমেই নাই। তেওঁৰ যিমানবোৰ শিষ্য আছিলে পৰমাত্মাৰ, আগতে ভগৱান বুলি কৈছিল। পৰমাত্মা আহিছে, আমাক এইটো সুখ দিছে, সেইটো সুখ দিছে। এতিয়া সকলোৱে গুচি গ'ল তাৰ পৰা। কোনোবাই কয় মইতো এদিনহে গৈছিলোঁ, কোনোবাই কয় মইতো অমুকৰ লগতহে গৈছিলোঁ, এনেই গৈছিলোঁ, একো ইণ্টাৰেষ্ট নাছিলে। মানে 64 লাখেই নিজৰ সৰ্বনাশ কৰিলে আৰু সকলো পলাই গ'ল ভগৱানক এৰি। গতিকে পৰমাত্মাই কয় যে এতিয়া দুই প্ৰকাৰেৰে গুৰু বিমুখ হয়। এটাতো গুৰুদ্ৰোহী হৈ যায়, গুৰুদেৱক গালি পাৰে, বদনাম কৰে, শত্ৰুবোৰক প্ৰেৰিত কৰে। সিহঁতে পিছলৈ আৰু মনুষ্য জীৱন কোটি জন্ম যুগলৈকে প্ৰাপ্ত নকৰে। তাৰতো ভক্তি নাশ হয়, কেঞ্চেল হয় একেবাৰে। আৰু যিয়ে গুৰুদেৱৰ বেয়াটো নকয় বাৰু, ঘৃণা নকৰে, কিন্তু লোক লাজত পৰি এৰি যায়। সিহঁতেই কাম বঢ়ালে পাৰ নহ'ল, কিন্তু সিহঁতৰ ইমানখিনি লাভ হ'ব যে সিহঁতে মনুষ্য জীৱন পাই থাকিব। ইমানখিনি চাৰ্জ কৰিলে দয়ালুৱে আপোনাক। এতিয়া আপোনালোক তাৰি মাজৰ আত্মা 64 লাখৰ, যিয়ে প্ৰথমে ইয়ালৈ আহিব। তাৰপিছত সমগ্ৰ বিশ্বত পৰমাত্মাৰ এই জ্ঞান বিয়পিব। গতিকে পুণ্যাত্মাসকল, এই ফাউল পইণ্ট যিবোৰ আমি আগতে কৰিছোঁ, আজি আপোনালোকক মনত পেলাই দিয়া হৈছে। जैसे माता गर्भ को रखे यत्न बनाए, ठेस लगे ते क्षण होवे तेरी ऐसे भक्ति जावे। যেনেকৈ মাতৃ ভনীয়ে কোনোবাই গৰ্ভৱতী হ'লে তেওঁহে জানে সেই লালক কেনেকৈ প্ৰফুল্লিত কৰিব লাগে, বহুত সাৱধান হয়। গতিকে এনেদৰে এই ভক্তিৰূপী লালক ভালদৰে ৰাখিব লাগে। আৰু যি সুখ 600 বছৰ আগতে ভগৱানে দিছিলে কবিৰ চাহেবে, আজি সেই সুখী নিজৰ মৰমীয়াল আত্মাক এই দাসৰ মাধ্যমেৰে, সেই কবিৰ ভগৱানৰ শক্তিৰে, দাসটো এটা নিমিত্তহে মাত্ৰ। যেনেদৰে চিৰিঞ্জ থাকে ডক্তৰৰ ওচৰত, ইনজেকশ্যন দিয়ে, এই দাসটো ইনজেকশ্যন আৰু ঔষধ মালিক কবিৰ চাহেব, যিয়ে আপোনালোকক সুখ দিছে। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, আমাৰ সকলো আত্মাৰ জনক, আমাৰ পৰম পিতা
কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে পুণ্যাত্মাসকল আপোনালোকে এই সৎসংগ আৰু এই যথাৰ্থ ভক্তিবিধি প্ৰাপ্ত কৰিছে। আপোনালোক বালক বিদ্যাৰ্থী আন শব্দত ক'বলৈ গ'লে আপোনালোক ৰোগী এই দাস এই মাৰ্গৰ এই ৰোগৰ পূৰ্ণৰূপে ডক্তৰ আৰু ডক্তৰে জানে যে যাৰ এই ভয়ংকৰ ৰোগ হৈছে যদি তেওঁ ট্ৰিটমেণ্ট নকৰে তেন্তে তেওঁৰ অন্ত ওচৰ চাপে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, প্ৰতিজন মানুহেই জীৱনত সুখ শান্তি বিচাৰি পৰম্পৰাগত পূজা অৰ্চনা কৰে। ৰাজস্থানৰ ৰাজগড়ৰ নিবাসী গংগাৰাম দাসেও দেৱ দেৱীৰ উপাসনা কৰাৰ লগতে তেওঁ 2 বছৰ ধৰি ব্ৰহ্মাকুমাৰী পন্থাৰ সৈতেও জড়িত আছিল। কিন্তু মনৰ শান্তি আৰু জীৱনৰ সুখ তেওঁৰ পৰা বহু দূৰত আছিল। 10 বছৰ ধৰি পেটৰ এক জটিল ৰোগত ভুগি আছিল তেওঁ, যিটো ডাক্তৰৰ চিকিৎসায়ো ভাল কৰিব পৰা নাছিল। পত্নীও ভুগি আছিল এক গুৰুতৰ ভিতৰুৱা ৰোগত। আনকি কাৰিকৰী বিভাগত কাম কৰা তেওঁৰ পুত্ৰ কৰ্মৰত অৱস্থাতেই 11,000 ভল্টৰ বৈদ্যুতিক তাৰত লাগি ওপৰৰ পৰা তললৈ সৰি পৰিছিল। এনে ভয়ানক পৰিস্থিতিত তেওঁৰ হাতত পৰে এখন পবিত্ৰ গ্ৰন্থ জ্ঞান গংগা। এই গ্ৰন্থৰ জ্ঞান বুজি তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লয় আৰু তাৰ পাছতেই গুৰুদেৱৰ কৃপাত গংগাৰাম দাসৰ 10 বছৰীয়া পুৰণি বেমাৰ আৰু নিচা শক্তি একেবাৰে আঁতৰি পত্নী সুস্থ হ'ল আৰু বিনা চিকিৎসাত একমাত্ৰ সৎভক্তিৰ বলত পুত্ৰয়ো ঘূৰাই পালে নতুন জীৱন। অসম্ভৱ যেন লগা এই সকলোবোৰ ঘটনা তেওঁৰ জীৱনত কেনেকৈ সম্ভৱ হ'ল আহকচোন পলম নকৰি শুনো গংগাৰাম দাসৰ জীৱনৰ এই কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। সৎ চাহেব, ছাৰ কি নাম হয় আপোনাৰ? মোৰ নাম গংগাৰাম দাস আৰু ৰাজস্থানৰ ৰাজগড় জিলাৰ নিবাসী মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লৈছোঁ মই 17 আগষ্ট 2012। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? ছাৰ মই ভক্তি সাধনা কি বহুতো দেৱী দেৱতাৰ সেৱা কৰিছিলোঁ আৰু ভক্তিও কৰিছিলোঁ, হনুমান দেৱৰ ভক্তি কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ পূজা পাৰ্বণ কৰিছিলোঁ, ৰামায়ণ বহুত পঢ়িছিলোঁ, গীতা ভাগৱতৰ ভজন পাঠ বহুত কৰিছোঁ আৰু ৰামদেৱৰ পূজা পাৰ্বণ আদি সকলোতে গৈছিলোঁ। তাৰপিছত ব্ৰহ্মকুমাৰী আশ্ৰমলৈ গৈছিলোঁ, 2 বছৰ থাকিলোঁ। ব্ৰহ্মকুমাৰী আশ্ৰমৰ পৰাও মই একো লাভ নাপালোঁ। তাতো তেওঁলোকে ক'লে যে সোহম ব্ৰহ্ম যদি ব্ৰহ্মই হয় তেন্তে পৰমাত্মাৰ ভক্তি কৰি কি লাভ আছে। গতিকে সেয়াও মই সেই জ্ঞানো বুজি নাপালোঁ। গতিকে তাৰ পৰা উভতি আহিলোঁ। ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ শ্ৰী ৰামপালদেৱ মহাৰাজৰ শৰণত আমাৰ গাঁৱৰে এজন কৈলাশ নগৰৰ আছিল। তেওঁ জ্ঞান গংগা দিলে মোক আৰু সেই জ্ঞান গংগাত মই সম্পূৰ্ণ জ্ঞান গংগা মই পঢ়িলোঁ আৰু তাত সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান মই বুজি পালোঁ আৰু জানিলোঁ সেই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা কোন হয় আৰু তাৰপিছত সৃষ্টি ৰচনা কোনে কৰিছে আৰু গম পালোঁ যে এই ভক্তি এয়া বেলেগ ডিজাইনৰ হয়। তাত মই বুজি পালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে কিয় কৈছে যে ভক্তি কৰি আছা লোককথাৰ মতে সদগুৰুৱে লগ পাই চাকি দিলে হাতে হাতে। গতিকে শ্ৰী ৰামপালদেৱ মহাৰাজে এনেকুৱা চাকি দিলে যে ছাৰ যে মোৰ শৰীৰত আৰু গাঁৱত ঘৰত আৰু সকলোতে পোহৰ হ'ল। সেই যি জ্ঞান গংগাৰ তলৰ সেই নক্সাৰ আধাৰত মই সতলোক আশ্ৰমলৈ গ'লোঁ বৰবালাত। তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শ্ৰদ্ধালুসকলে বহুত লাভ প্ৰাপ্ত কৰে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও কিবা লাভ পালেনে? হয় ছাৰ, মোৰ ইমান লাভ প্ৰাপ্ত হ'ল যে মোৰ প্ৰায় 10 বছৰৰ পৰা এটা বেমাৰ আছিল পেটত।
পেটত সমস্যা আছিল। তাৰ বাবে মই যেতিয়া ডক্তৰৰ ওচৰলৈ যাওঁ তেতিয়া কয় যে তুমি ঔষধ পাতি খোৱা, যদি এই ঔষধ পাতিৰে ঠিক হয় তেনেহ'লে ভাল, নহ'লে তোমাৰ চিকিৎসা কৰিম। তেতিয়া ডক্তৰে ক'লে যে এই বেমাৰতটো খৰচ অতি কমেও 1 লাখ টকামান হ'ব। ছাৰ 1 লাখ টকা মোৰ হাতত একেবাৰে নাছিল, সেইবাবে নাতো ঔষধ পাতি খালোঁ আৰু সেই জ্ঞান গংগাৰ আধাৰত মই সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। আৰু তাত মইতো তাত একোৱে কোৱা নাছিলোঁ যে মোৰ কিবা দুখ আছে বা বেমাৰ আছে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়াই মূৰত হাত থ'লে তেতিয়াই মোৰ পেটত যি সমস্যা আছিল একেবাৰে ঠিক হৈ গ'ল, একো সমস্যা নাথাকিল। অপাৰেশ্যন অবিহনে ঔষধ পাতি একোৱে খাব লগা নহ'ল আৰু মই ঠিক হৈ গ'লোঁ। ইয়াৰ পিছত মোৰ যি ল'ৰা আছিল সি কাৰিকৰীৰ কাম কৰিছিল। কাম কৰি থাকোঁতে কি হ'ল যে এবাৰ তলত কোঠাত আছিল 12 mm এডাল তাঁৰ আছিল আৰু তাৰ 11,000ৰ বিদ্যুৎ কোঠাৰ ওপৰত। তাত আৰু এজন ল'ৰা আছিল, তাৰ পৰা যি বিদ্যুৎ লাগিল সি ওপৰৰ পৰা তলত বাগৰি পৰিল আৰু তলৰজন তলতে বাগৰি গ'ল। মই একেবাৰে চিকিৎসা নকৰালোঁ, না ঔষধ খোৱালোঁ নে কিবা। আৰু যি 11,000 ভল্টৰ যি বিদ্যুৎ আছিল তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সন্তানৰ জীৱন দান দিলে। তাৰ পিছত মোৰ পত্নীৰ ভিতৰুৱা বেমাৰ আছিল, গতিকে তেওঁকো নাম দীক্ষা দিয়ালোঁ। তাৰপিছত তাত আমি প্ৰাৰ্থনা কৰিলোঁ, গুৰুদেৱক ক'লোঁ যে গুৰুদেৱ এওঁৰ পেটত কিবা এটা সমস্যা আছে। শ্ৰী ৰামপালদেৱ মহাৰাজে ক'লে পুত্ৰী সকলো ঠিক হ'ব, ভক্তি কৰা আৰু ডক্তৰক এবাৰ দেখাবা। তাৰপিছত মই উজ্জয়নলৈ নিলোঁ, অপাৰেশ্যন হ'ল। তাত যেতিয়া অপাৰেশ্যন কৰাব নিলোঁ তেতিয়া তেওঁ ক'লে যে স্বামী ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একো নহয়। তেতিয়া তাৰে ডক্তৰে ছুগাৰৰ বেমাৰ আছে বুলি ক'লে। তাৰ পৰা অহাৰ পিছত তেওঁৰ 2 বছৰ হ'ল। যি ঔষধৰ কথা কৈছিলে ডক্তৰে সেই ঔষধ খোৱা বন্ধ কৰি দিলে তেওঁ, আৰু আৰ্থিক লাভো ইমানেই হ'ল যে আগতে মই একোৱেই লাভ পোৱা নাছিলোঁ। আৰু এতিয়া কমেও 1 বছৰত 10 কঠা মাটি কিনি লওঁ আমি শ্ৰী ৰামপালদেৱ মহাৰাজৰ কৃপাত। ছাৰ আপুনি কি নিচাও কৰিছিল? ছাৰ মই নিচাটো ইমান কৰিছিলোঁ, বহুত বেছি নিচাও কৰিছিলোঁ, জৰ্দা বিৰিও খুব খালোঁ। আমাৰ মাটিত অতি কমেও 40ডালমান গছ মহুৱাৰ আছিল, তাৰ পৰা মদ তৈয়াৰ হয়। গতিকে সেই মদ উলিয়াই আৰু ইমান মদ খাইছিলোঁ আপুনি বিশ্বাসেই নকৰিব। ছাৰ আপুনি কৈছে যে আপোনাৰ খেতিত মহুৱাৰ গছ আছে আৰু তাৰ পৰা মদ ওলায়, আৰু তাৰ পৰা আপুনি বহুত মদ খাইছিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ মদ খোৱাটো বন্ধ হ'লনে? ছাৰ যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ সম্পূৰ্ণ পৰিয়াল এতিয়া সুস্থ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক এটা সুখময় জীৱন দিলে আৰু বহুত সুখ দিলে, গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? মই সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সুস্থ হৈছোঁ, আৰু এতিয়া যিবোৰ শ্ৰদ্ধালু ভক্ত আত্মাই মোক চাই আছে তেওঁলোকক মোৰ হাতযোৰ কৰি প্ৰাৰ্থনা যে যিমান সোনকালে পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ সোনকালে অহাৰ কৃপা কৰক। আৰু সেয়াই দাসৰ প্ৰাৰ্থনা। আৰু তাৰপিছত কোনো ডক্তৰে যদি মানা কৰি দিয়ে যে এয়া তোমাৰ বেমাৰ ভাল নহয়, তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা লওক আৰু বিনা ঔষধেৰে সুস্থ হওক। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে চেনেলত প্ৰবচন আহে, আৰু তলত যি শাৰী আহি থাকে তাত ফোন নম্বৰ দিয়া থাকে, সেই ফোন নম্বৰেৰে সন্ধান কৰক। প্ৰত্যেক জিলাত সন্ত ৰামপালদেৱৰ নাম দীক্ষা কেন্দ্ৰ খোলা হৈছে, আৰু তাৰ পৰা নাম লৈ লওঁ। গতিকে যিমানবোৰ অনুগামী আছে শ্ৰী ৰামপালদেৱ মহাৰাজৰ অনুগামী গাঁৱে গাঁৱে গৈ কিতাপ বিতৰণ কৰে। জ্ঞান গংগা জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, এই কিতাপ লওক আৰু জ্ঞান প্ৰাপ্ত কৰক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লওক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।